এবাৰ মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আমাৰ বিহুত নতুন নতুন বস্তু যে সোমাইছেই যেনে জাপি কাঁহী এইবোৰ ডলা চালনি লৈ যে নচা কিছুমান নিয়ম ওলাইছে এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ অতীততে বিহুত জাপি লৈ নচা বা কাঁহী লৈ নচা এইবোৰ নাচ নাছিল হুঁচৰিত এই চাৰ্কাছটো দেখাইছিল কাঁহী খেলত তাকো পুৰুষেহে মহিলাই নহয় জাপি নাচখন এই জয়মতী চিনেমাখনত কোৰিঅ'গ্ৰাফ কৰিছিল তেতিয়াহে আনিছিল আৰু তেতিয়াই বেছিকৈ তাক সমালোচনা হৈছিল জয়মতী নে জাপিমতী জয়মতী গুচি জাপিমতী বুলি সমালোচনা কৰিছিল তাৰ আগত নহয় সেইকাৰণে তাকে দেখি এতিয়া আমাৰ বহুতে জাপি লৈ নাচিবলৈ লাগিলে এয়া বিহু নাচৰ বস্তু ই নহয় আমি যদি বিহুত কেনেবাকৈ বিহু জাপিটো ব্যৱহাৰ কৰিব লগা হয় হালোৱা জাপিটোহে কৰিব লাগে পশ্চিমৰ পৰা চাপ্লাই অহা এই সৰুদয়া জাপি বুলি আমি যিটো কৈ আছোঁ এইটো নহয় ফুল দি ৰং বিৰংকৈ কৰাটো নহয় আচলতে আমাৰ জাপিটো হালোৱা জাপি যিটো আমি সৰ্বসাধাৰণতে কৃষকে ব্যৱহাৰ কৰোঁ এইটোৱে হ'ব লাগে বাৰু যে কি নহওক আনিছে কিন্তু এই কথাখিনিকে শুদ্ধ ৰূপ এটা আমি বিচাৰি আছাম ফক ডেন্স টেলেণ্টৰ মাজলৈ আহি এই কথাকে আপোনালোকক কৈছোঁ কিয় ক'ব লগা হৈছে জাপি আহুশালি দুটা নাথাকে আমাৰ বিহু নামতো এইটো কৈছে হায়ৈ শালি জাপি এনেকৈ বিহু নামত দেখোঁ বা জেং বিহুটো আইসকলে এইটোক দিয়া দেখিছোঁ শালি জাপি যদি হয় আহু জাপি এটাও লাগিব তেতিয়া জাপিও আহুশালি নাথাকে সেই বিহুনাম খাৰত হ'ব লাগে হায়ৈ শালি জালি হ'ব লাগে সেইটো আমাৰ শব্দ প্ৰদূষণ ঘটি শালি জাপি হৈ পৰিলেগৈ এতিয়া যদি শালি জাপি হৈছে তেতিয়া আহু জাপি এটাও বনাব লাগিব আমি যেনেকৈ আমি কথাত ভুল কৰোঁ যে আজি উপস্থিত সভাত কণ কণ মইনা মইনীসকল বুলি যে কওঁ মইনা পাৰিজাত এটা খোলা হ'ল তেনে অসমত আমি নতুন এটা সংগঠন পাৰিম মাইনী পাৰিজাত তেতিয়া চাগে ভুল হ'ল বুলি ক'ব সাহিত্যিকে মইনা শব্দতে পুৰুষ মহিলা দুয়োটা সোমাই আছে শিশু বেলেগকৈ আকৌ মইনা পাৰিজাত মাইনী পাৰিজাত বা কণ কণ মইনা মাইনীহঁত বুলি কোৱাৰ অৰ্থ নাথাকে ঠিক এই কথাটোতে আমাৰ আৰু এটা ডাঙৰ কথা হৈ আছে কি সেই আগত কৈ আহিছোঁ হুঁচৰিত যে আমাৰ সৰুবোৰ ডাঙৰ ডেকা গোটেইখিনি থাকে থকাৰ পাছতো আকৌ যে কৈ আছে হুঁচৰি বুলি ক'লে ল'ৰা পৰা বুঢ়া আবাল বনিতা বৃদ্ধ সকলোখিনি ইয়াত সোমাই থাকে শিশু যুৱ আৰু বৃদ্ধ তিনিওখিনি মানুহ থকা একেলগতে নচা দলটোৱে হ'ল হুঁচৰি সেই দলটোক আকৌ আমি এতিয়া নামাকৰণ কৰিছোঁ কি চেমনীয়া হুঁচৰি দল কিমান প্ৰযোজ্য কিমান এইটো যোগ্য সেইকাৰণে আলোচনা আপোনালোকে কৰক আমাৰ মাজলৈ অহা কথাখিনি আমি আপোনালোকক দি দিছোঁ মোৰ মতে এই কথাখিনি আমাৰ হ'ব নালাগে এই কথাখিনিকে ক'লোঁ আৰু আলোচনা কৰিম ভৱিষ্যতলৈ আপোনালোকৰ লগত আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ।